মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই ৰূপজ্যোতি তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি এই ভিডিঅ'টিত এক্সাৰসাইজ 1.6 ৰ কোৱেশ্চন নম্বৰ 1 2 3 ৰ সমাধান আমি চাম কোৱেশ্চন নম্বৰ 1 মান উলিওৱা প্ৰথমটো আমাক দিয়া আছে 64 টু দি পাৱাৰ 1/2 64 টো এটা বৰ্গ সংখ্যা ই হল 8 ৰ বৰ্গ অৰ্থাৎ আমি লিখিব পাৰো 8 স্কয়াৰ এতিয়া ওপৰত কি আছে 1/2 ওপৰত কি আছে 1/2 গতিকে এটো আমি কি কৰিব পাৰো এনেকে লিখিব পাৰো 8 স্কয়াৰ হোল টু দি পাৱাৰ 1/2 আৰু ব্ৰেকেটটো যদি আমি নোহোৱা কৰো তেতিয়া হলে আমি লিখিব পাৰো 8 স্কয়াৰ হোল টু দি পাৱাৰ 1/2 আছিল হেতু আমি পূৰণ কৰি লিখিম পূৰণ 1/2 এই নিয়মটো তোমালোকে সূচকৰ বিধিত পাইছিলা সূচকৰ বিধি আমি যিসকলে ভিডিওটো চোৱা নাই ইন্ট্ৰোডাকচন ভিডিওটো তাত চাব পাৰা তাত আমি আলোচনা কৰিছিলো নিয়মটো এনেকুৱা আছিল a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n যদি হয় তেতিয়া হলে তুমি কি লিখিব পাৰা a টু দি পাৱাৰ যেটা সূচক আছিল এটোটা পূৰণ কৰিব পাৰি m * n এতিয়া ইয়াতে আছিল সূচক 2 আৰু তাৰ ওপৰত কিমান আছিল 1/2 এই দুটা আমি পূৰণ কৰি দিব পাৰো আৰু পূৰণ কৰি দিলে কি হ'ব ইয়াতে চোৱা 2 আছিল ওপৰত আৰু তলত 2 আছিল দুটা কেনসেল কৰিব পাৰি বাকি কি থাকিব এতিয়া 8 টু দি পাৱাৰ 1 1 টো আমি নিলিখিলে হয় 8 টু দি পাৱাৰ 1 তো ইজ ইকুৱেল টু 8 নম্বৰ 2 আমাক দিয়া আছে 32 টু দি পাৱাৰ 1/5 ইয়াত আমি 32 টো ভাঙি কিনে লিখিম 32 ভাঙিলে কেনেকুৱা হ'ব 32 ইয়াক যদি আমি 2 ৰে হৰণ কৰো তেতিয়া হয় যাব 16 বাৰ আকৌ 2 ৰে হৰণ কৰিলে কিমান বাৰ যাব 8 বাৰ আকৌ 2 ৰে 4 বাৰ আকৌ 2 ৰে 2 বাৰ অৰ্থাৎ কিমানটা 2 পালো 1 2 3 4 5টা 2 অৰ্থাৎ আমি 32 ৰ ঠাইত আমি লিখিব পাৰো 2 টু দি পাৱাৰ 5 2 টু দি পাৱাৰ 5 হোল টু দি পাৱাৰ কিমান হৈ আছে 1/5 এটো আমি লিখিব পাৰো 2 টু দি পাৱাৰ 5 সূচকৰ এই বিধিটো অনুসৰি আমি কি কৰিব পাৰো সূচক দুটা পূৰণ কৰিব পাৰো অৰ্থাৎ 5 * 1/5 ইয়াত আছিল 5 হোল টু দি পাৱাৰ 1/5 আছিল এই দুটা আমি পূৰণ কৰি দিও এটা কি দেখা পালো ইয়াত আছিল 5 আৰু তলত আছিল 5 দুটা কেনসেল গল বাকি তোমাৰ কি থাকিব 2 টু দি পাৱাৰ 1 অৰ্থাৎ 2 নম্বৰ 3 টো আমাক দিয়া আছে 125 হোল টু দি পাৱাৰ 1/3 ইয়াত আমি 125 টো মৌলিক উৎপাদক এটা চাই লও 5 এৰে যদি আমি হৰণ কৰো কিমান বাৰ যাব 5 * 10 5 * 5 = 25 25 ক আকৌ 5 এৰে হৰণ কৰিলে 5 * 5 = 25 অৰ্থাৎ 125 ৰ মৌলিক উৎপাদক কেটা হল 5 * 5 * 5 আমি এবাৰ যদি লিখিব ইচ্ছা কৰো তেতিয়া হলে কেনেকৈ লিখিব পাৰো 5 কিউব হোল টু দি পাৱাৰ কিমান আছিল আগৰ পৰা সূচক 1/3 এতিয়া সূচকৰ এই বিধিটো অনুসৰি আমি কি লিখিব পাৰো 5 টু দি পাৱাৰ 3 * 1/3 3 3 কেনসেল গল বাকি তোমাৰ থাকিলে 5 টু দি পাৱাৰ 1 5 টু দি পাৱাৰ 1 অৰ্থাৎ 5 কোৱেশ্চন নম্বৰ 2 মান উলিওৱা নম্বৰ 1 টো আমাক দিয়া আছে 9 টু দি পাৱাৰ 3/2 ইয়াত আমি 9 ৰ ঠাইত লিখিব পাৰো 3 স্কয়াৰ means 9 হোল টু দি পাৱাৰ 3/2 অকমান আগত আমি যেটো বিধি চাইছিলো সেই বিধিটো ইয়াতো এপ্লাই কৰিম বিধিটো কি আছিল a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n যদি হয় তেতিয়া হলে আমি লিখিব পাৰো a টু দি পাৱাৰ m * n ওকে 3 টু দি পাৱাৰ ইয়াত আছিল 2 * 3/2 ইয়াত কি কেনসেল কৰিব পাৰি 2 কেনসেল তোমাৰ বাকি কিমান থাকিলে 3 টু দি পাৱাৰ ইয়াত 3 বাকি থাকিলে এটো ওপৰত আহিব 3 টু দি পাৱাৰ 3 3 টু দি পাৱাৰ 3 মানে কিমান হ'বগে 3 * 3 * 3 হয় নাই 3 * 3 * 3 which is equal to 27 নম্বৰ 2 টো আমাক দিয়া আছে 32 টু দি পাৱাৰ 2/5 32 টু দি পাৱাৰ 2/5 অকমান আগত আমি 32 ৰ মৌলিক উৎপাদক এটা উলিয়াই চাইছিলো তেতিয়া আমি কি পাইছিলো 32 ৰ মৌলিক উৎপাদক এটা 2 টু দি পাৱাৰ 5 হয় নে হেতু আমি ইয়াতে বহাই দিম 32 ৰ কাৰণে আমি লিখিম 2 টু দি পাৱাৰ 5 হোল টু দি পাৱাৰ 2/5 এতিয়া আমি কি লিখিব পাৰো 2 টু দি পাৱাৰ 5 * 2/5 ইয়াত আমি কেনসেল কৰিব পাৰো 5 আৰু 5 বাকি তোমাৰ থাকিলে 2 টু দি পাৱাৰ 2 স্কয়াৰ কিমান হ'ব 2 * 2 4 নম্বৰ 3 টো আমাক কি দিয়া আছে
16 to the power 3 by 4 16 to the power 3 by 4 16 to যদি আমি ভাঙি কিনে চাও কি হ'ব দুইৰে যদি আমি হৰণ কৰো 8 বাৰ আকৌ দুইৰে হৰণ কৰিলে 4 বাৰ আকৌ দুইৰে হৰণ কৰিলে দুবাৰ অৰ্থাৎ 2 কিমান বাৰ পালো 4 বাৰ এটো আমি লিখিব পাৰো 2 to the power 4 এবাৰটো তুমি লিখিব পাৰা 2 to the power 4 16 ৰ ঠাইত আমি লিখিলো 2 to the power 4 into 3 by 4 into 3 by 4 ইয়াত 4 4 cancel গল বাকি তোমাৰ থাকিলে 2 to the power 3 2 to the power 3 means কিমান 8 2 into 2 into 2 which is equal to 8 number 4 125 to the power minus 1 by 3 আমাক দিয়া আছে 125 টো অকমান আগত আমি উলিয়াইছিলো উৎপাদক কেটা কিমান পাইছিলো ইয়াতে 5 into 5 into 5 অৰ্থাৎ 5 কিউব এটা আমি লিখিব পাৰো 125 ৰ ঠাইত লিখিলো 5 কিউব into অলৰেডি হুসক কিমান আছে -1 by 3 ইয়াত 3 3 ক্যান্সেল গল বাকি তোমাৰ কি থাকিলে 5 to the power -1 5 to the power -1 পালো এতিয়া আমি এই মাইনাস টু নোহোৱা কৰিব পাৰো তেতিয়া হলে আমি কেনেকৈ লিখিব পাৰো এটো লিখিব পাৰো 1 by 5 এটো কেনেকৈ লিখিলো ইয়াত এটা আমি হুসকৰ বিধি পাইছিলো হেতু আছিল a to the power যদি -n থাকে তেতিয়া হলে তুমি লিখিব পাৰা 1 by a to the power n অৰ্থাৎ এই মাইনাস টু নোহোৱা কৰিবৰ কাৰণে আমি লিখিব পাৰো 1 by a to the power n question number 3 সৰল কৰা number 1 টো আমাক দিয়া আছে 2 to the power 2 by 3 into 2 to the power 1 by 5 এটো আমি কেনেকৈ লিখিব পাৰো ইয়াত সব বেস দুটাৰে একে হৈ আছে ইয়াত বেস আছিল 2 ইয়াতো বেস 2 আমি সূত্ৰটো পাইছিলো এনেকুৱাকে a to the power m into a to the power n যদি থাকে অৰ্থাৎ বেস দুটা যদি একে হয় সূচক দুটা যদি বেলেগ বেলেগ হয় তেতিয়া হলে আমি লিখিব পাৰো বেসটো একে থাকিব a আৰু সূচক দুটা আমি কৰি দিব লাগিব যোগ এটো আছে নিয়মটো ইয়াত আমাৰ বেসটো আছিল 2 হেকাৰে 2 লিখিলো সূচক প্ৰথমটো কিমান আছিল 2 by 3 প্লাস দ্বিতীয় সূচকটো আছিল 1 by 5 অৰ্থাৎ এই ভগ্নাংশ দুটা আমি যোগ কৰিব লাগিব বেসটো একে থাকিলে এতিয়া এই ভগ্নাংশ দুটাৰ হৰ দুটালে মন কৰা এটা আছে 3 আৰু দুটা আছে 5 এই দুটাৰ আমি লসাগু লব লাগিব 3 আৰু 5 ৰ লসাগু কিমান হ'ব 3 into 5 15 এতিয়া বৰ্জ পূৰণ কৰি দিম 5 দুগুণ 10 যোগ 3 এগুণ 3 অৰ্থাৎ কি লিখিব পাৰো আমি 2 into 10 plus 3 13 divided by 15 এটো এনসারটো number 2 to সোয়া 1 by 3 to the power 3 whole to the power 7 আমাক দিয়া আছে এটো এতিয়া আমি এনেকৈ লিখিব পাৰো 1 to the power 7 divided by 3 to the power 3 whole to the power 7 অৰ্থাৎ নিয়মটো কি আছিল নিয়মটো আমি পাইছিলো যদি a by b whole to the power m দিয়া থাকে তেতিয়া হলে আমি লিখিব পাৰো a to the power m divided by b to the power m অৰ্থাৎ সূচক কেটা আমি দুটাকে দি কিনে এনেকৈ পৃথককে লিখিব পাৰো এটা সূচক আছিল 7 এখানে আমি লিখিলো 1 to the power 7 divided by 3 to the power 3 আছিল তাৰ ওপৰত আকৌ কি আহিব whole to the power 7 এতিয়া 1 to the power 7 এটো 1 এ থাকিব 3 to the power 3 whole to the power 7 অৰ্থাৎ এটো আমি পূৰণ কৰিব লাগিব 3 into 7 তেতিয়া হলে কি হ'ব 7 3 গুণ 21 অৰ্থাৎ 1 by 3 to the power 21 এতিয়া এটো আকৌ আমি এনেকৈ লিখিব পাৰো 3 to the power -21 কিয় লিখিব পাৰো কাৰণ আমি সূত্ৰটা অকমা আগত চাই আহিছিলো ইয়াতে যে a to the power -n যদি হয় তেতিয়া হলে এনেকৈ লিখিব পাৰি 1 by a to the power n আকৌ যদি এনেকুৱা আৰ্হিত থাকে তেতিয়া হলে আকৌ আমি এই আৰ্হিটোত লিখিব পাৰো ইয়াত 1 by 3 to the power 21 আছে হেকনে আমি কি লিখিলো 3 to the power -21 number 3 to সোয়া 11 to the power 1 by 2 divided by 11 to the power 1 by 4 আমাক দিয়া আছে আমি নিয়মটো পাইছিলো এনেকুৱাকে a to the power m divided by a to the power n যদি হৈ থাকে তেতিয়া হলে আমি কি কৰিব লাগে a to the power m minus n বেস দুটা একে a আছিল ইয়াতে সূচক আছিল m আৰু ইয়াত সূচক আছিল n তেতিয়া হলে আমি কি লিখিব লাগিব যেটো বেস আমাক দিয়া থাকে সেই বেসটো আৰু ওপৰ থকা সূচকটোৰ পৰা তলত থকা সূচকটো মাইনাস ওকে এতিয়া ইয়াতে আমাৰ বেস কিমান আছিল 11 টো লিখি ললো তাৰ পিছত ওপৰ সূচক কিমান আছিল 1/2 বিয়োগ
তলত সূচক কিমান আছিলে 1/4 এতিয়া 11 to the power এই ভগ্নাংশ দুটালে মন কৰা ইয়াত আছিলে 2 আৰু ইয়াত আছিলে 4 2 আৰু 4 ৰ লসাগু হৈ গল 4 এতিয়া 2 ৰে যদি আমি 4 ক ডিভাইড কৰো তেতিয়াহলে কিমান বাৰ পাম দুবাৰ 2 ৰে 4 ঘন কৰিলে কিমান বাৰ দুবাৰ আৰু সেই দুটোৰ ওপৰ যদি 1 টো পূৰণ কৰো তেতিয়াহলে কিমান হ'ব 2 মাইনাস 4 ৰে 4 ঘন কৰিলে এবাৰ এই একটোৰে যদি আমি ওপৰৰ একটো পূৰণ কৰো তেতিয়াহলে হ'ব 1 অৰ্থাৎ কি বাকি থাকিব আমাৰ 2 minus 1 1 divided by 4 number 4 7 to the power 1/2 into 8 to the power 1/2 প্ৰথমতে নিয়মটো চাই লোৱা নিয়মটো আছিল এনেকুৱা যদি a to the power m into b to the power m যদি থাকে অৰ্থাৎ ইয়াতে বেস দুটা বেলেগ বেলেগ ইয়াত আছিল a বেস ইয়াতে আছিল b বেস কিন্তু ইহতৰ মিল এটা আছে হেতু হল সূচক দুটা একে যদি বেস দুটা বেলেগ হয় আৰু সূচক দুটা যদি একে হয় তেতিয়াহলে আমি কি কৰিব পাৰো বেস দুটা পূৰণ কৰি দিব পাৰো অৰ্থাৎ a into b হোল টু দি পাৱাৰ ইহতৰ যেটো সূচক এটা একে আছিল গতিকে এটো আমি এবাৰতে লিখিব পাৰো m ইয়াতো সোৱা 7 to the power 1/2 অৰ্থাৎ সূচক আছিল 1/2 8 to the power 1/2 ইয়াত সূচক আছিল 1/2 কিন্তু ইয়াৰ বেস দুটা বেলেগ বেলেগ হেকাৰণে আমি কি কৰিম বেস দুটা পূৰণ কৰিম অৰ্থাৎ 7 into 8 কৰিম whole to the power যেটো সূচক আছিল হেতু দি দিম 7 into 8 56 whole to the power 1/2 okay thank you everyone